চিৰাং বাসুগাঁও হেকৈপাৰাত কামতা মিউজিক ফেষ্টিভেল উদযাপনৰ সমিতিৰ সংবাদমেল অহা 7 আৰু 8 ছেপ্টেম্বৰ তাৰিখত জিলাখনৰ হেকৈপাৰাত অনুষ্ঠিত হ'ব তৃতীয়তম কামতা মিউজিক ফেষ্টিভেল। এই অনুষ্ঠানত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, কোচ ৰাজবংশী ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন প্ৰণৱ নাৰায়ণ দেৱ, কমতাপুৰ অটোনমাছ কাউন্সিলৰ অধ্যক্ষকে ধৰি কাৰ্যবাহী পৰিষদবৃন্দ, বিজেপি দলৰ বিটিআৰ EM অৰূপ কুমাৰ দে আৰু কোচ ৰাজবংশী জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্ববৃন্দৰ লগতে স্বগোষ্ঠীয় বুদ্ধিজীৱীসকল উপস্থিত থাকিব বুলি সংবাদমেলক উল্লেখ কৰে কামতা মিউজিক ফেষ্টিভেল উদযাপনৰ সমিতিৰ কাৰ্যকৰী সভাপতি ব্ৰজেন ৰায়ে। এই সংবাদমেলত কামতা মিউজিক ফেষ্টিভেলৰ সাধাৰণ সম্পাদক ডিজেল কোচে কামতা মিউজিক ফেষ্টিভেলৰ মুখ্য আকৰ্ষণ হিচাপে বহুৰাষ্ট্ৰৰ নেপালৰ জনপ্ৰিয় কণ্ঠশিল্পী মেলিনা ৰায় উপস্থিত থাকি গীত পৰিৱেশন কৰিব বুলি উল্লেখ কৰাৰ লগতে স্বগোষ্ঠীয় অৰ্ধশতাধিক শিল্পীয়ে গীত পৰিৱেশন কৰিব বুলি সংবাদমেলত উল্লেখ কৰে। নমস্কাৰ, মই পোনপ্ৰথমতে মই আমাৰ সাংবাদিক বন্ধুখিনিক মই গায়ক ধন্যবাদ জনালোঁ। আজি আমাৰ 7 আৰু 8 ছেপ্টেম্বৰ অহাকালিৰ পৰা আমাৰ তৃতীয়তম কমতাপুৰ মিউজিক ফেষ্টিভেল আমাৰ চিৰাং জিলাৰ হেকেপাৰা বাখৰাত আমাৰ 2 দিনীয়া কাৰ্যসূচীৰে ধুমধামেৰে পালন কৰিব ওলাইছোঁ। এই অনুষ্ঠানত আমাৰ অসম চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ আমাৰ বিষয়ববীয়া তথা আমাৰ মন্ত্ৰী আহিব, লগতে আমাৰ অধ্যক্ষ মহোদয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, লগতে আমাৰ BTCৰ চিফ পৰম বড়ো ডাঙৰীয়া আৰু অৰূপ দে ডাঙৰীয়াকে ধৰি আমাৰ কমতাপুৰ অটোনমাছ কাউন্সিলৰ বিষয়ববীয়াৰ লগতে আৰু বিভিন্ন দল সংগঠন আমাৰ স্বগোষ্ঠীয় কোচ ৰাজবংশীৰ আমাৰ যিবিলাক আমাৰ কিবা আছে বিভিন্ন দল সংগঠন আমি মাতা হৈছে। গতিকে সমূহ মই কিবা মই আমাৰ যি স্বগোষ্ঠীয় দল সংগঠন আছে সকলোকে মই আহিবৰ কাৰণে আৰু সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিলোঁ। ধন্যবাদ। সাংস্কৃতিক অনুষ্ঠানৰ বাহিৰত অহা 8 তাৰিখে আমি সুদূৰ নেপালৰ পৰা আমি ইণ্টাৰনেশ্যনেল খ্যাত শিল্পী মেলিনা ৰায়ক আমি এইখন মঞ্চত আমি গান গাবৰ কাৰণে তাকে আনিম। নমস্কাৰ, পোনপ্ৰথমতে আমি কমতাপুৰ কোচ ৰাজবংশী শিল্পী সমাজৰ ফালৰ পৰা লগতে 3rd কামতা মিউজিক ফেষ্টিভেল পৰিচালনা সমিতিৰ ফালৰ পৰা সকলো সংবাদ বন্ধুসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি কি নহওক, আমাৰ অহাকালি অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 7 আৰু 8 তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ 3rd কামতা মিউজিক ফেষ্টিভেলখন চিৰাং জিলাৰ বাসুগাঁৱৰ হেকাইপাৰা বাখৰাত আমি পাতিব ওলাইছোঁ। তো ইয়াতে আপোনালোকে ভেৰাইটিজ কালাৰফুল অনুষ্ঠান দেখা পাব। ইতিমধ্যে আপোনালোকে ছ'চিয়েল মিডিয়াৰ থ্ৰুদি গম পাইছে যে আমি 3rd কামতা মিউজিক ফেষ্টিভেলৰ লগত সংগতি ৰাখি অনলাইন ছিংগিং কম্পিটিশ্যন এটা পাতিছোঁ আৰু সেই অনলাইন ছিংগিং কম্পিটিশ্যনৰ যিটো মেগা আমাৰ কম্পিটিশ্যন ৰাউণ্ড সেইটো অহা 7 তাৰিখৰ দিনাখন হ'ব। তাতে আমাৰ 15জনকে আমাৰ অলৰেডি কণ্টেষ্টেণ্ট আমি চিলেকশ্যন কৰি বাছি লোৱা হৈছে। সেই 15জনৰ লাইভ পাৰফৰ্মেঞ্চ আপোনালোকে দেখা পাব আৰু সেই 15জনৰ মাজৰে পৰা আমি 1st, 2nd, 3rd আমি বাছি উলিয়াম। তাৰোপৰিও আমাৰ দুয়োটা দিনতে অৰ্থাৎ 7 আৰু 8 তাৰিখৰ দিনাখন আমাৰ যিখিনি স্বগোষ্ঠীয় শিল্পীবোৰ আছে, স্বগোষ্ঠীয় যদি কওঁ আমি নিয়াৰ এবাউট আমাৰ 50 এবভ ছিংগাৰ্ছ মডাৰ্ণ এণ্ড ফ'ক দুয়োটাই মডাৰ্ণ আৰু ফ'কৰ টোটেল মিলি পেলাই আমি 50জনৰো অধিক শিল্পীৰ পাৰফৰ্মেঞ্চবিলাক ইয়াতে দেখা পাব। তাৰোপৰিও ইতিমধ্যে আমি ছ'চিয়েল মিডিয়াৰ থ্ৰুদি হওক বা আপোনালোকৰ মিডিয়াৰ থ্ৰুদি হওক আপোনালোকে প্ৰচাৰ কৰিছোঁ যে এইখন অনুষ্ঠানত আকৰ্ষিত হিচাপে আমাৰ সুদূৰ নেপালৰ পৰা ইণ্টাৰনেশ্যনেল খ্যাত শিল্পী মেলিনা ৰায় উপস্থিত থাকিব। তো সমূহ ৰাইজক আপোনালোকৰ মিডিয়াৰ থ্ৰুদি আমি আহ্বান জনাইছোঁ যাতে অনুষ্ঠানখন যাতে আমি সুশৃংখলাবদ্ধতা আমি বজাই ৰাখি যাতে অনুষ্ঠানটা আমি চলাই লৈ যাব পাৰোঁ, তাৰ কাৰণে সমূহ ৰাইজৰ সহায় সহযোগিতা লগতে উপস্থিতি আৰু লগতে সকলো মিডিয়াৰে আমি সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ। বিশেষ আকৰ্ষণ হিচাপে আমাৰ যিখিনি আমাৰ স্বগোষ্ঠীয় শিল্পী, আমাৰ লক্ষ্য আৰু উদ্দেশ্যটো হ'ল আচলতে শিল্পী সমাজৰ যিখিনি আমাৰ কলা কৌশলীবোৰ আছে চবকে আমি এটা প্লেটফৰ্মত আমি খাৰা কৰাম। এতিয়া আপোনালোকে হয়তো গম পায় যে যিমানবোৰ আজিকালি কালচাৰেল কনচাৰ্টবোৰ হয়, এটা ছিংগাৰৰ কাৰণে আমি এটা অনুষ্ঠান পাতিবলগীয়া হয়, কিন্তু আপোনালোকে দেখা পাব এইটো যিটো আমি কনচাৰ্টটো আমি কৰিছোঁ মেগা মিউজিকেল নাইট 3rd কামতা মিউজিক ফেষ্টিভেলৰ, ইয়াতে একেটা মঞ্চতে আপোনালোকে 50জনৰো অধিক ছিংগাৰক দেখা পাব আৰু প্ৰত্যেকজন ছিংগাৰে নিজৰ প্লেটফৰ্মত চিনাকি বা পৰিচিত শিল্পী হয়। তো সেইবোৰৰ পাৰফৰ্মেঞ্চবিলাক আপোনালোকে দেখা পাব।
তাৰোপৰিও আমাৰ এটা বিশেষ মানে আমি অনুষ্ঠান আমি প্ৰত্যেক যেতিয়া আমি 2 বছৰৰ মূৰে মূৰে যেতিয়া আমি থাৰ্ড কামাতা মিউজিক ফেষ্টিভেলটো আয়োজন কৰোঁ আমাৰ শিল্পী সমাজৰ ফালৰ পৰা 5টাকে আমি আমাৰ কোচ ৰাজবংশীয় মিউজিক ইণ্ডাষ্ট্ৰীত মানে অৰিহণা থকা ব্যক্তিক আমি বঁটা প্ৰদান কৰোঁ তো সেই বঁটা প্ৰদান কৰা ব্যক্তিসকলৰ নামখিনি মই এতিয়া নকওঁ যেনিবা সেইটো সিদিনাখন আমি ছ'চিয়েল মিডিয়াৰ থ্ৰুতে হওক বা প্ৰেছৰ যোগেদি হওক সেইখিনি আমি পিছত আমি হেৰি কৰি দিম আপোনালোকৰ ওচৰত পাব্লিচিটি কৰি দিম তো 5জন ব্যক্তিক আমি ইয়াতে আমাৰ ফালৰ পৰা শিল্পী সমাজৰ ফালৰ পৰা আমি বঁটা প্ৰদান কৰা হ'ব আৰু লগতে তাৰোপৰিও ইতিমধ্যে সামাজিক মাধ্যমতো খুব চৰ্চা লাভ কৰিছে আমি যোৱা বিগত 20টা দিন ধৰি আমি ইয়াতে কৰ্মশালা পাতিছোঁ আমাৰ 500ৰো অধিক আই বাই মহিলাসকলৰ কৰ্মশালা তো আমি দুয়োটা দিনতে আমি 7 আৰু 8 তাৰিখৰ দিনৰ কাৰ্যসূচীতে আমি যিটো আমাৰ 500ৰো অধিক যিটো আমাৰ আই বাইসকলৰ আমাৰ ট্ৰেডিশ্যনেল নৃত্য আমাৰ গোৱালিনী কুচুম কাটিকা সেই নৃত্য কুচা কাটিকা হুদুম তো সেই নৃত্যটো আমি ইয়াতে পৰিৱেশন কৰা হ'ব তো আমি খুব আশাবাদী আমাৰ অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব লগতে সমূহ ৰাজ্য উপস্থিত থাকিব এতিয়া কথা হ'ল যাতে আমি অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ তাকে কামনা কৰি আমাৰ মোৰ ক'বলগাখিনি এতিয়া চেছ কৰিলোঁ ধন্যবাদ ব্যুৰো ৰিপৰ্ট ৰিপাব্লিক এনি